গুড ইভিনিং এভৰিৱান। আই হোপ সকলোৰে পৰীক্ষা যি ভালেই গৈছে। আপোনালোকে গ্ৰুপত যি মেছেজ দিছে মেছেজটোৰ পৰা এইটো বুজিব পৰা গৈছে যে কুৱেশ্যন ইমান এটা টাফো অহা নাই বা ইমান এটা ইজিও অহা নাই। মডাৰেট এটা কুৱেশ্যন পেপাৰ ছেট কৰিছে আৰু আপোনালোকে দিয়া কুৱেশ্যন কেইটাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তাত আনচাৰকেইটা আমি চাই যাম। যিকেইটা কুৱেশ্যন আপোনালোকে দিছে সেইকেইটা কুৱেশ্যনে ইয়াত এড কৰা হৈছে আৰু ভিডিঅ'টোত যদি কোনো কুৱেশ্যন তেনেকৈ আপুনি নাপায়, যিটো নেকি কুৱেশ্যন আহিছে বুলি আপোনাৰ মনত পৰিছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আমি কমেণ্ট বক্সৰ পৰা আনচাৰকেইটা দিবলৈ চেষ্টা কৰিম। ঠিক আছে। কুৱেশ্যন কেইটা কি কি আহিছিলে, এইকেইটা কুৱেশ্যন আপোনালোকে দিছিলে। প্ৰথম যিটো কুৱেশ্যন ইয়াত দিছোঁ, কালেক্টিভ নাউন অফ ডগছ। ডগছৰ কালেক্টিভ নাউন আহিছিলে আৰু তাত অপশ্যনত মে বি পেক আছিলে, ৰাইট। পেক আছিলে, পেকটো হ'ব কালেক্টিভ নাউন আৰু লিটাৰো হ'ব পাৰে। আচলতে পাপি যদি কয় তেতিয়াহ'লে কালেক্টিভ নাউন লিটাৰ হয় আৰু ডগ বুলি ক'লে তেতিয়াহ'লে পেক হ'ব। ঠিক আছে, পেক। তাৰপিছত কালেক্টিভ নাউন অফ ফিছ। ফিছৰ কালেক্টিভ নাউন দুটা হয়, স্কুল বুলিও কয় আৰু শ'ল বুলি কয়। মে বি অপশ্যনত স্কুল আছিলে, নহয় জানো? তেতিয়াহ'লে এইটো হ'ব স্কুল। তাৰপিছত মিনিং অফ ইন এ নাটশেল। ইন এ নাটশেলৰ মিনিংটো আহিছে এতিয়া ইডিয়মছ আৰু ইয়াৰ অৰ্থ হৈছে ইন শ্বৰ্ট। খুব সংক্ষেপে, খুব চমুকৈ যদি কিবা কোৱা হয়, ইয়াক কোৱা হয় ইন এ নাটশেল। ইন এ নাটশেল মানে ইন শ্বৰ্ট। ইয়াৰ পিছত এটা কুৱেশ্যন আহিছিলে এণ্টনিমৰ। এণ্টনিমৰ ইমানকেইটা কুৱেশ্যন দিছে, মানে তিনিটা পাইছোঁ এতিয়ালৈকে। আপোনালোকে জনাবচোন এই তিনিটা আহিছিলে নেকি। প্ৰথম দিছে চৰো। চৰৰ যিটো অপজিট সেইটো কি, সেইটো হ'ব জয়। অপশ্যনত নিশ্চয় আছিলে জয়। তাৰপিছত আছিলে এণ্টনিম অফ ফ্ৰেণ্ড। ফ্ৰেণ্ডৰ অপজিট ফো, ৰাইট, ফো। আৰু এণ্টনিম অফ চিপ। চিপৰ এণ্টনিম কি হ'ব, এক্সপেঞ্চিভ। ঠিক আছে, চিপ মানে যিটো নেকি খুব কম দামী বা যাৰ মূল্য কম, সেইটো। এক্সপেঞ্চিভ মানে খুব খৰচী বা যিটোৰ দাম অত্যাধিক হয় বা অধিক দামৰ। মূল্য মানে অধিক, সেইটোক এক্সপেঞ্চিভ কয়, ৰাইট। সেইকেইটা আহিছিলে, নহয় জানো? তাৰপিছত চিননিমছ এটা আহিছিলে লেমেণ্ট। লেমেণ্টৰ চিননিম কি, মুন। লেমেণ্ট মানে অনুতাপ কৰা, দুখ প্ৰকাশ কৰা। তাৰ চিননিম কি, মুন। এটা এডভাৰ্ব আহিছিলে নিশ্চয়। আৰু অপশ্যনকেইটা পোৱা মতে মই যিকেইটা মেছেজ আপোনালোকে দিছিলে তাত আছিলে ডিপ আছিলে, ইনটু আছিলে, হি আছিলে আৰু গো আছিলে। এতিয়া ডিপটো আমি নাউন হিচাপেও ইউজ কৰিব পাৰোঁ, এডজেক্টিভ হিচাপে ইউজ কৰিব পাৰোঁ আৰু এডভাৰ্ব হিচাপে ইউজ কৰিব পাৰোঁ। বাকী ইনটু এইটো হৈছে কি কয়, প্ৰেপজিশ্যন। ইনটুটো হৈ গ'ল প্ৰেপ'। তাৰপিছত হিটো হৈ গ'লতো প্ৰনাউন আৰু গোটো হৈ গ'ল ভাৰ্ব। গতিকে আনচাৰ কোনটো হ'ব, ডিপ হ'ব। নিশ্চয় আপোনালোকে ডিপটো চিলেক্ট কৰিছে, নহয় জানো? তাৰপিছত পাংচুৱেশ্যন মাৰ্কৰ ওপৰত আহিছিলে দুটা কুৱেশ্যন। এতিয়ালৈকে যি দুটা পাইছোঁ, এটা হৈছিলে হাইফেন। হাইফেন কোনটো হয় আপোনালোকে নিশ্চয় জানে, এইটোক হাইফেন বুলি কয়, নহয় জানো? শ্বৰ্টকৈ আমি দিওঁ যে হাইফেন। তাৰপিছত এপষ্ট্ৰফি আহিছিলে। এপষ্ট্ৰফ কোনটো হয়, যিটো আমি সৰুকৈ এনেকৈ দিওঁ যে সেইটো আচলতে এনেকৈ হ'ব লাগিছিলে, এপষ্ট্ৰফ। অ'কে। তাৰপিছত এটা হয়তো ফিলাৰ আহিছিলে, ফিল ইন দ্য ব্লেংকছ। হি কেন জাম্প ভেৰি হাই। হি কেন জাম্প ডেছ আছিলে, তাত অপশ্যন হাই বুলি আছিলে বুলি ষ্টুডেণ্টে মেছেজ কৰিছে। আপোনালোকে জনাব যে তাত অপশ্যন কি কি আছিলে, যদি মনত পৰিছে কুৱেশ্যনটো। হি কেন জাম্প ভেৰি খালী ঠাই আছিলে। ইয়াৰ পিছত এটা কুৱেশ্যন হয়তো আহিছিলে, ফাইণ্ড দি ভাৰ্ব অফ দি ফলোয়িং চেণ্টেন্স। তলৰ চেণ্টেন্সটোৰ পৰা এটা ভাৰ্ব বাছি উলিয়াব কৈছে, হি কেন ৰান ভেৰি ফাষ্ট। এতিয়া যদি আমি চেণ্টেন্সটো চাবলৈ যাওঁ, কেনো এটা ভাৰ্ব হয়, অক্সিলাৰী ভাৰ্ব হয়, ৰাইট। অক্সিলাৰী ভাৰ্বৰ ভিতৰত পৰে বা আমি মডেল ভাৰ্ব বুলিও ক'ব পাৰোঁ। আকৌ ৰানটো হৈছে মেইন ভাৰ্ব, নহয় জানো? মেইন ভাৰ্ব হয়। এতিয়া অপশ্যনত যদি ৰান আছিলে তেতিয়া ৰানো হ'ব পাৰে আৰু যদি কেন আছিলে কেনো হ'ব পাৰে, কাৰণ দুইটা ভাৰ্বে হয়। কেনো ভাৰ্ব হয়, আকৌ ৰানো ভাৰ্ব হয়। ঠিক আছে, অ'কে। প্ৰনাউন এটা আহিছিলে নিশ্চয়। প্ৰনাউনটো কি আহিছিলে যে মাইছেল্ফ। মাইছেল্ফ হ'লে কি হ'ব, ইট হ'ব নে আই হ'ব নে আৱাৰ হ'ব নে মাই হ'ব? ইয়াত কোনটো হ'ব, মাইছেল্ফটো আই হ'ব। আই হ'লে মাইছেল্ফ কয়, আইটো হৈছে পাৰ্চনেল প্ৰনাউন আৰু মাইছেল্ফটো ৰিফ্লেক্সিভ প্ৰনাউন। ইট হ'লে ইটছেল্ফ হয়, আৱাৰ হ'লে আৱাৰ ছেল্ফছ হয় আৰু মাইটো একচুৱেলি এইটো পজিটিভ এডজেক্টিভে হয়, ৰাইট। এইটো প্ৰনাউন নহয়, পজিটিভ এডজেক্টিভ হয়। তাৰপিছত এটা হয়তো কাৰেক্ট টেন্স আহিছিলে, উই ডেছ নেশ্যনেল এন্থেম এভৰি মৰ্ণিং। আমি সদায় ৰাতিপুৱা কি কৰোঁ, নেশ্যনেল এন্থেম গাওঁ। যিহেতু এভৰি মৰ্ণিং কৈছে, গতিকে এভৰি মৰ্ণিং হ'লে কি হয়, চিম্পল প্ৰেজেণ্ট টেন্স। চিম্পল প্ৰেজেণ্ট, আৰু চিম্পল প্ৰেজেণ্ট টেন্সে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লাগিব।
উইটো হৈছে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ, গতিকে V1 লাগিব, অৰ্থাৎ সিং হ'ব। কি হ'ব? উই সিং হ'ব। কেইটামান আমি ইয়াত জিকেৰ কুৱেশ্যন পাইছোঁ, আৰু প্ৰথম যিটো কুৱেশ্যন ইয়াত কি আছে, হুইচ অফ দি টু কাণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইটে কোন দুখন দেশক পৃথক কৰিছে? দেশৰ কথা যদি আহিছে তেতিয়াহ'লেতো ৰাছিয়া আৰু আমেৰিকা হ'ব। ঠিক আছে, অপশ্যনত কি কি আছিলে আপোনালোকে যদি পাৰে কমেণ্ট বক্সত জনাব। যদি কাণ্ট্ৰি বুলি আহিছে ৰাছিয়া আৰু আমেৰিকা, ঠিক আছে, আৰু যদি এনে কোন দুখন ঠাইক পৃথক কৰিছে বুলি ক'লে তেতিয়াহ'লে আলাস্কাও হয়। ঠিক আছে, এইফালেতো ৰাছিয়া আছে কিন্তু তাৰ লগতে আলাস্কা থাকে। অ'কে, আমেৰিকাৰ ভিতৰত ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ ভিতৰতে আলাস্কাক পৃথক কৰিছে, ৰাছিয়া আৰু আলাস্কা। যদি কাণ্ট্ৰি কৈছে তেতিয়াহ'লে আমেৰিকা। অ'কে, বা ইউনাইটেড ষ্টেটছ অফ আমেৰিকাও থাকিব পাৰে, USA থাকিব পাৰে। অ'কে, তাৰপিছত জালিৱানৱালা বাগ ক'ত অৱস্থিত বুলি আহিছিলে? অপশ্যনত কি কি আছিলে? যদি পাঞ্জাৱ বুলি আছিলে পাঞ্জাৱ হ'ব, আৰু যদি ঠাইখনৰ নাম আছে তেতিয়াহ'লে অমৃতসৰ হ'ব। বহুতে পাঞ্জাৱ বুলি অপশ্যন আছে বুলি কৈছে, গতিকে আনচাৰটো কি হ'ব? পাঞ্জাৱ হ'ব। পিছত এটা কুৱেশ্যন আহিছিলে 2024 চনৰ 1 জানুৱাৰী মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? আমেৰিকাৰ ৰাষ্ট্ৰপতি 24 চনৰ 1 জানুৱাৰী মতে জো বাইডেন। এইটো ইজি আহিছিলে কুৱেশ্যনটো। কুৱেশ্যন লেভেল ইমান এটা টাফ অহা নাই, জিকেও ইমান এটা টাফ অহা নাই, আৰু ইংলিছটো বহুতেই ইজি আহিছিলে ক'ব পাৰোঁ। অকল মেথছৰ কুৱেশ্যন কেইটা পোৱা নাই। যদি মেথছৰ কুৱেশ্যন আপোনালোকৰ মনত আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব বা মোক পাৰ্চনেলি ইনবক্স কৰিব। তাৰপিছত আহিছিলে এটা কুৱেশ্যন, হুৱেৰ ইজ দি নেশ্যনেল ৱাৰ মেমৰিয়েল অফ ইণ্ডিয়া লোকেটেড? অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ ক'ত অৱস্থিত? এইটো আছে নিউ দিল্লীত। অলকানন্দা গীতটো কোনে লিখিছিল? এইটো অলকানন্দা হৈ আছে, অলকানন্দা আছিলে নহয় জানো? অলকানন্দা গীতটো কোনে লিখিছিল? এইটো লিখিছিল মৈত্ৰেয়ী পাটৰ। অপশ্যনত নিশ্চয় আছিলে এইটো। টুকলাই চাহ গৱেষণা কেন্দ্ৰ, খুব কমন এটা এইটো কুৱেশ্যন, প্ৰায় এক্সামত আহে। টুকলাই চাহ গৱেষণা ক'ত আছে? যোৰহাটত আছে। তাৰপিছত নুমলীগড় ৰিফাইনেৰী কোন জিলাত আছে বুলি আহিছিলে এটা কুৱেশ্যন? নুমলীগড় ৰিফাইনেৰী আছে গোলাঘাট ডিষ্ট্ৰিক্টত। শংকৰদেৱৰ আইতাকৰ নাম? খেৰসুতি। এইটোতো 100% শুদ্ধ কৰি আহিছে মোৰ সম্ভৱ, ৰাইট। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম আহিছিলে, যাক আমি ৰঞ্জু হাজৰিকা বুলি কওঁ, তেওঁৰ প্ৰকৃত নাম কি? তেওঁৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। এগেইন খুব এটা কমন কুৱেশ্যন, এইটো কুৱেশ্যনো মৃদুল ছাৰে কৰাইছেই, যি আছাম এণ্ড ইটছ পিপলৰ যি ভিডিঅ' দিছিলে তাতো আছিলে, বা ইউটিউবতো দিছিলে। শান্ত হৃষ্টপুষ্ট মহাদুষ্ট কাৰ ৰচনা? ভৱেন্দ্ৰনাথ শইকীয়া। এইটো কুৱেশ্যন কৰাইছে। এইটো কুৱেশ্যন তাৰপিছত বেছিভাগ কমন, বহুতটো কমনেই পৰিছে। মৃদুল ছাৰে ইউটিউবৰ ভিডিঅ' কেইটা বা পেইড কোৰ্চৰ ভিডিঅ' কেইটাত বহুতকেইটা কমনেই পৰিছে। অ'কে, তাৰপিছত ৰাষ্ট্ৰপতিক কোনে শপতপাঠ কৰোৱাই বুলি এটা কুৱেশ্যন আহিছিলে নহয় জানো? এইটো হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া, মুখ্য ন্যায়াধীশে ভাৰতৰ তেওঁক শপত লোৱায়। হু ইজ দি চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন আহিছিলে? নীতি আয়োগৰ অধ্যক্ষ হয় প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। গ্ৰীণলেণ্ড ফলছ আণ্ডাৰ হুইচ অফ দি ফলোইং কণ্টিনেণ্টছ? গ্ৰীণলেণ্ড কোন মহাদেশৰ অধীনত আছে? তেনেকুৱা এটা কুৱেশ্যন আহিছে বুলি ষ্টুডেণ্টে মেছেজ কৰিছিলে। যদি তেনেকুৱা কণ্টিনেণ্টৰ বিষয়ে আহিছিলে তেতিয়াহ'লে নৰ্থ আমেৰিকা হ'ব গ্ৰীণলেণ্ড। হোৱাট ইজ দি নেম অফ দি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? জগদীপ ধনখড়। অ'কে, জগদীপ ধনখড়। ৰংমিলিৰ হাঁহি কাৰ ৰচনা? ৰংমিলি হাঁহি হৈছিলে ৰংবং তেৰঙৰ ৰচনা, ৰংমিলিৰ হাঁহি। এটা কুৱেশ্যন আহিছিলে, বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? খুব কমন, নিউজত প্ৰায় ওলাই থাকে নহয় জানো? বসুন্ধৰা আঁচনি কিহৰ লগত? মাটিৰ লগত জড়িত, মানে লেণ্ড ৰিলেটেড যিমান ছাৰ্ভিচ আছে, মাটিৰ লগত জড়িত যিমান সেৱাসমূহ ছাৰ্ভিচসমূহ এইবিলাকৰ লগত জড়িত বসুন্ধৰা আঁচনি। তাৰপিছত হু ইজ ন'ন এজ টাইগাৰ অফ মাইচুৰ? মাইচুৰৰ টাইগাৰ বুলি কাক কোৱা হয়? তেওঁ আছিলে টিপু চুলতান বুলি। আটাইতকৈ পুৰণি বেদ, খুব এটা কমন কুৱেশ্যন, প্ৰায় এক্সামত আহে। আটাইতকৈ পুৰণি বেদ হ'ব কি? ঋগবেদ। এইটো কুৱেশ্যন দিছিলে ষ্টুডেণ্টে, একজেক্ট কুৱেশ্যনটো মই পোৱা নাই। কুৱেশ্যনটো আছিলে বেটেল অফ ৱাটাৰলুৰ যি যুদ্ধ সেইটোৰ ওপৰত আছিলে। এতিয়া ৱাটাৰলুৰ যুদ্ধৰ ওপৰত যিটো কুৱেশ্যন আছিলে, যদি আপোনালোকৰ মনত আছে কোনটো কুৱেশ্যন, তেতিয়াহ'লে কমেণ্ট বক্সত ক'বচোন। বেটেল অফ ৱাটাৰলু কাৰ মাজত হৈছিলে, নে কোন জিকিছিলে কোন হাৰিছিলে, তেনেকুৱা এটা
কুৱেশ্যন আহিছিলে বুলি কৈছে ষ্টুডেণ্টে, সঠিককৈ ক'ব পৰা নাই। যি কি নহওক বেটেল অফ ৱাটাৰলুত যুদ্ধ হৈছিলে ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত, ঠিক আছে, ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত। আৰু ফ্ৰান্সৰ তেতিয়া আৰ্মি কমাণ্ডাৰ আছিলে নেপোলিয়ন আছিলে, অ'কে। আৰু ব্ৰিটিছ আৰ্মি ইলেক্ট কৰিছিলে কোনে? ডিউক অফ ৱেলিংটনে। আৰু যদি আমি ক'বলৈ যাওঁ কোন জিকিছে এই যুদ্ধত, ডিউক অফ ৱেলিংটন ডিফিটেড নেপোলিয়ন বনাপাৰ্টি, অৰ্থাৎ নেপোলিয়নক হৰাইছিল, নেপোলিয়ন হাৰিছিল। গতিকে কুৱেশ্যনটো কি আহিছিলে আপোনালোকে ক'ব, যদি কাৰ কাৰ মাজত হৈছিল তেতিয়াহ'লেতো ব্ৰিটেইন আৰু ফ্ৰান্স, যদি অপশ্যনত আছিলে কোন হাৰিছিল বুলি যদি আহিছিল তেতিয়াহ'লে নেপোলিয়ন হাৰিছিল। একজেক্ট কুৱেশ্যনটো যদি মনত আছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। হুইচ অফ দি ফলোইং ইনষ্ট্ৰুমেণ্ট ইজ মেড অফ বেম্বু, বাঁহেৰে নিৰ্মিত কোনটো বাদ্যযন্ত্ৰ বুলি কৈছে। কেইবাটাও অপশ্যন আছিলে, অপশ্যনকেইটা মই পোৱা নাই, তাৰ ভিতৰতে এটা টকা বুলি আছিলে। গতিকে আনচাৰটো কি হ'ব? টকা, টকা বাঁহেৰে নিৰ্মিত। এটা কুৱেশ্যন পাইছোঁ, কুল্লু দশেৰা। কুল্লু দশেৰা এটা কালাৰফুল ফেষ্টিভেল হয়, ক'ত চেলিব্ৰেট কৰে? কুল্লু দশেৰা চেলিব্ৰেট কৰে হিমাচল প্ৰদেশত। হিমাচল প্ৰদেশত কুল্লু দশেৰা বুলি ফেষ্টিভেল এটা চেলিব্ৰেট কৰে। আহোমসকলৰ লাষ্ট যি ৰাজধানী আছিলে ক'ত আছিলে? এইটো এটা কুৱেশ্যন আহিছিলে, এইটো হৈছে যোৰহাটত। আহোমৰ লাষ্ট কেপিটেল কি হ'ব? যোৰহাট। অসমে কেইখন দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে বুলি আহিছিল নে? এটা কুৱেশ্যন আহিছিলে, কোন কোন দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছিল। যদি কেইখন দেশৰ লগত তেতিয়াহ'লেতো দুখন দেশ, আৰু কি কি যদি আহিছিল তেতিয়াহ'লে ভূটান আৰু বাংলাদেশ, ৰাইট, ভূটান আৰু বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। তাৰপিছত ভৈৰৱকুণ্ডৰ লগত এটা কুৱেশ্যন হয়তো আহিছিলে, কোনোবাই কৈছিলে, একজেক্ট কুৱেশ্যনটো মোক ক'ব পৰা নাই। ভৈৰৱকুণ্ডৰ লগত যি কি নহওক, ভৈৰৱকুণ্ড আছে ক'ত? ওদালগুৰি ডিষ্ট্ৰিক্টত আছে, আৰু এইটো ট্ৰাই জাংচন বুলি কোৱা হয়। ভৈৰৱকুণ্ড is situated with the wonderful sights of nature in the tri-junction Bhutan, Assam and Arunachal Pradesh, ঠিক আছে। ভৈৰৱকুণ্ড ভূটান, অসম আৰু অৰুণাচল প্ৰদেশৰ ত্ৰিসংযোগত প্ৰকৃতিৰ বিস্ময়কৰ দৃশ্যৰ সৈতে অৱস্থিত। ইয়াৰ লগত জড়িত কুৱেশ্যন কি আহিছিলে যদি মনত আছে আপোনালোকে কমেণ্টত জনাই দিব। গীতা প্ৰেছৰ এটা কুৱেশ্যন আহিছিলে। গীতা প্ৰেছ কুৱেশ্যনটো কি আহিছিলে, কোনখন ষ্টেটত আছে সেইটো আহিছিলে হয়তো। যদি ষ্টেটৰ কথা কয়, গীতা প্ৰেছ ক'ত আছে? উত্তৰ প্ৰদেশত আছে, ঠিক আছে। এইটো বুক পাব্লিছিং এটা কোম্পানী হয়, গোৰখপুৰত আছে, উত্তৰ প্ৰদেশত। তাৰপিছত কাঞ্চীপুৰম শাড়ীৰ বিষয়ে আহিছিলে। কাঞ্চীপুৰম শাড়ী ক'ত জনাজাত? তামিলনাডুত জনাজাত। কাঞ্চীপুৰম শাড়ী তামিলনাডুত বিশেষকৈ এইটো জনাজাত, কাঞ্চীপুৰম। মেথছৰ এটা কুৱেশ্যন পাইছিলোঁ, হাউ মেনি প্ৰাইম নাম্বাৰ্ছ ইন বিটুইন 80 and 100। 80 আৰু 100ৰ ভিতৰত কিমানটা প্ৰাইম নাম্বাৰ, মৌলিক সংখ্যা আছিলে। 80 আৰু 100ৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ, তিনিটা প্ৰাইম নাম্বাৰ, 83, 89 আৰু 97, এই তিনিটা আছে। অপশ্যনত যদি 3 আছিলে 3 হ'ব, আৰু যদি কোনকেইটা আছিলে তেতিয়াহ'লেতো 83, 89, 97। বৰ্তমানলৈকে আমি এইকেইটা কুৱেশ্যনে পাইছোঁ। আশা কৰিছোঁ সকলোৰে পৰীক্ষা ভালেই হৈছে, ইমান এটা ষ্ট্ৰেছ লোৱাৰ প্ৰয়োজন নাই আজিৰ এক্সামটোৰ কাৰণে। যিসকলে নেকি 29ত পুনৰ এটা এক্সাম দিব, তাৰ কাৰণে আপোনালোকে ফ'কাছ কৰক। আৰু আজিৰ এক্সামৰ কমপ্লিট এটা ভিডিঅ', ডিটেইল ভিডিঅ' মৃদুল ছাৰে লৈ আহিব। কেৱল মাত্ৰ মই আজি আনচাৰ কেইটাহে দিছোঁ। যদি ক'ৰবাত কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আৰু কুৱেশ্যনো যদি কিবা মনত পৰিছে যে এই ভিডিঅ'টোত মিছ হোৱা, যে ছাৰ এইকেইটা কুৱেশ্যন আপুনি নিদিলে, তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে জনাই দিব কোনকেইটা কুৱেশ্যন আপোনালোকৰ মনত আছে, ঠিক আছে। গতিকে আজিলৈ ইয়াতে ৰাখিছোঁ, ধন্যবাদ।